নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি সেন্টেন্সৰ বিষয়ে আলোচনা কৰিব লৈছোঁ। সেন্টেন্স বাক্য। অসমীয়াত এক বা ততোধিক শব্দ লগ লাগি অৰ্থপূৰ্ণ হোৱাকে বাক্য বোলে। One or more words to express something meaningfully. যেতিয়া এটা বা দুটা শব্দ কিবা এটা প্ৰকাশ কৰিবৰ কাৰণে অৰ্থপূৰ্ণভাৱে গোট খাই তাকে বাক্য বুলি কোৱা যায়। এক বা ততোধিক শব্দ লগ লাগি অৰ্থপূৰ্ণ হ'ব লাগিব। এটা বা দুটা বা তাতকৈ অধিক যিমানেই নহওক, যিমানটাই শব্দ নহওক, আটাইকেইটা লগ লাগি অৰ্থপূৰ্ণ হ'লে তাক বাক্য বুলি কোৱা যাব। এতিয়া আমি কেইটামান বাক্য একেলগে কৈছোঁ। ৰাম এপল কাম হি ৱেণ্ট। ৰাম এপল জানাই কাম অহা, তেওঁ গৈছিল। ৰাম আপেল অহা, তেওঁ গৈছিল। কি বাক্য হ'ল? এই বাক্য শব্দকেইটা আমি লগ লগালো, এটা দুটা তিনিটা চাৰিটা পাঁচটা শব্দ লগ লগালো যদিও ইয়াৰ কোনো নিৰ্দিষ্ট অৰ্থ প্ৰকাশ পোৱা নাই। সিহঁতে গ্ৰুপ হিচাপে একো অৰ্থ প্ৰকাশ কৰা নাই। ইণ্ডিভিজুৱেলি ৰাম এপল কাম হি ৱেণ্ট প্ৰত্যেকৰে বেলেগ বেলেগ অৰ্থ আছে, সেয়া আমি জানোৱেই, গমেই পাইছোঁ। কিন্তু আটাইকেইটা লগ লাগি একো এটা অৰ্থ প্ৰকাশ কৰিব পৰা নাই নিৰ্দিষ্ট। এইটো ক'বলৈ গ'লে সেই পাগলৰ প্ৰলাপ হ'ব। ঠিক আছে, কিন্তু এটাই হওক লাগে, ৱৰ্ড এটাই হওক লাগে। যদি কিবা এটা প্ৰকাশ কৰে তেতিয়াহ'লে সিয়েই চেণ্টেন্স হৈ যাব। কি প্ৰথম বাক্যটোত কি লিখিছোঁ মই? কাম। কাম মানে কি? ইম্পেৰেটিভ চেণ্টেন্স হৈ যায় এটা। কাম মানে অহা, কাৰোবাক মাতিছে, কাম। একো নক'লে, কাম হিয়াৰ প্লিজ বুলি দীঘলকৈ নাই কোৱা, অকল কাম বুলি ক'লে তেওঁ বুজি পাব যে কাৰোবাক মাতিছে। ৰাম ৱেণ্ট দুটা মাত্ৰ শব্দ। ৰাম গৈছিল, কলৈ গৈছিল, কি কৰিবলৈ গৈছিল, কি কথা নালাগে, এইটোৱে সম্পূৰ্ণ বাক্য হৈ গৈছে। ৰাম ৱেণ্ট, ৰাম গৈছিল, কলৈ গৈছিল, গৈছিল আৰু, কিন্তু বাক্যটো সম্পূৰ্ণ আৰু অৰ্থ এটা প্ৰকাশ পাইছে। ঠিক তেনেধৰণে হি ৱেণ্ট টু মাৰ্কেট টু বাই এপল। কেইবাটাও শব্দ আছে ইয়াত, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা। ৰাম এপল কিনিবলৈ বজাৰলৈ গৈছিল। ৰামে আপেল কিনিবলৈ বজাৰলৈ গৈছিল। সম্পূৰ্ণ এইটো এটা বাক্য, অৰ্থপূৰ্ণ। বুজি পাইছোঁ, ইয়াৰ জৰিয়তে আমি বুজি পাইছোঁ ইয়াৰ কিবা এটা অৰ্থ প্ৰকাশ কৰিছে। এতিয়া বাক্যৰ বিভিন্ন প্ৰকাৰ আছে, বিভিন্ন ধৰণৰ বাক্য আছে। ধৰ্ম অনুসৰি 5 প্ৰকাৰৰ বাক্য আছে। বাক্যবিলাকৰ গঠন অনুযায়ী 3 প্ৰকাৰৰ বাক্য আছে। আজি আমি এই ধৰ্ম অনুসৰি 5 প্ৰকাৰৰ বাক্যৰ বিষয়ে সবিশেষ আলোচনা কৰিম। ধৰ্ম অনুসৰি বাক্য 5 প্ৰকাৰৰ আছে। এই 5 প্ৰকাৰৰ কি কি? এছাৰেটিভ চেণ্টেন্স, অসমীয়াত বৰ্ণনামূলক। ইণ্টাৰগেটিভ চেণ্টেন্স, অসমীয়াত প্ৰশ্নবোধক। ইম্পেৰেটিভ চেণ্টেন্স, আদেশ অনুৰোধমূলক বাক্য। অপটেটিভ চেণ্টেন্স, আশা আকাংক্ষাসূচক বাক্য। এক্সক্লেমেটৰী চেণ্টেন্স, ভাৱবোধক বাক্য। এই 5 বিধ বাক্য আছে। এইখিনি কি অনুসৰি ভাগ? ধৰ্ম অনুসৰি। বাক্যটোৱে কি ধৰ্ম, বাক্যটোৰ ধৰ্ম কি, বাক্যটোৱে কি প্ৰকাশ কৰিছে, সেইটো অনুযায়ী বাক্যবিলাকৰ এই 5টা ভাগ। এতিয়া আহিছোঁ এছাৰেটিভ চেণ্টেন্সলৈ, বৰ্ণনামূলক বাক্য। যিবোৰ বাক্যই যিকোনো কথা বৰ্ণনা কৰে তাকে বৰ্ণনামূলক বাক্য বোলে। যিবোৰ বাক্যই যিকোনো ধৰণৰ কথা বৰ্ণনা কৰে তাকে বৰ্ণনামূলক বাক্য বোলে। তাকে এছাৰেটিভ চেণ্টেন্স বোলে বা বৰ্ণনামূলক বাক্য বোলে। মানে কিবা কথা এটা বৰ্ণনা কৰে। এছাৰেটিভ চেণ্টেন্সবিলাকে যিকোনো কথা বৰ্ণনা কৰে। যেনে মই ভাত খাওঁ,
তুমি স্কুললৈ যোৱা কিতাপখন বৰ ধুনীয়া, কিতাপখন বৰ দীঘল, ছোৱালীজনী বৰ ধুনীয়া ইত্যাদি কথাবিলাক বৰ্ণনাহে কৰিব। সেই যিকোনো কথা বৰ্ণনা কৰিব। আই এম এ বয়, মই এটা ল'ৰা বুলি কথাটো কৈছে। ইউ আৰ এ গাৰ্ল, ভেৰি ইজি চেণ্টেন্স, মই বুজিবলৈহে জাষ্ট লিখিছোঁ। উই লাভ আৱাৰ ইণ্ডিয়া। The Prime Minister visited Assam last month. প্ৰধানমন্ত্ৰীয়ে যোৱা মাহত অসম ভ্ৰমণ কৰিছিল। We have been learning English grammar. আমি ইংৰাজী গ্ৰামাৰ শিকি আছো। We have been learning English grammar. He came here yesterday. তেওঁ যোৱাকালি ইয়ালৈ আহিছিল। এই আটাইখিনি বাক্যই কি কৰিছে? কিবা এটা কথা বৰ্ণনা কৰিছে। তেওঁ যে ইয়ালৈ আহিছিল সেই কথাটো কৈছে, বৰ্ণনা কৰিছে। আমি যে ইংৰাজী গ্ৰামাৰ শিকি আছো সেই কথাটো বৰ্ণনা কৰিছে। প্ৰাইম মিনিষ্টাৰ যে ইয়ালৈ অসমলৈ আহিছিল সেই কথাটো বৰ্ণনা কৰিছে। আমি যে আমাৰ দেশক ভাল পাওঁ সেই কথাটো বৰ্ণনা কৰিছে। এই এছাৰটিভ বাক্যবিলাকৰ ফৰ্মুলাটো এইটো। এছাৰটিভ বাক্যৰ ফৰ্মুলাটো এইটো কি? প্ৰথমতে ছাবজেক্ট বহে আই, ইউ, উই, দ্য প্ৰাইম মিনিষ্টাৰ। এইটো যেনিবা ছাবজেক্টটো অকণমান দীঘলীয়া। এনেকৈ ছাবজেক্টটো কেতিয়াবা দীঘলীয়া হয়। ছাবজেক্টটো দীঘলীয়া হ'লে কিছুমানে অৰ্থটো উলিয়াবলৈ জটিল পায়। ছাবজেক্টৰ পাছত এইটো ডিৰ পাছতে প্ৰাইম মিনিষ্টাৰকে যদি আমি ভাৰ্ব বুলি ভাবোঁ হ'ব না। চাব লাগিব বাক্যটো দীঘল নেকি। বাক্যটো নহয় কি মানে ছাবজেক্টটো দীঘল নেকি। দ্য প্ৰাইম মিনিষ্টাৰ তিনিটা শব্দ হৈছে দীঘল, তাতকৈও দীঘল হ'ব লাগে, হ'ব পাৰে। দ্য প্ৰাইম মিনিষ্টাৰ অফ বোলে জাপান, তাৰপিছতহে ভাৰ্বটো আহিব। ভিজিটেড আছাম লাষ্ট মান্থ। উই হেভ বিন লাৰ্ণিং ইংলিছ গ্ৰামাৰ। উই ছাবজেক্ট, হি ছাবজেক্ট, তাৰপিছতে ভাৰ্ব আছে কি? এইটোত যেনিবা মেইন ভাৰ্ব নাই, এমটো আছে। ইয়াতো মেইন ভাৰ্ব নাই, আৰটো আছে। ইয়াত মেইন ভাৰ্ব আছে লাভ, ছাবজেক্ট ভাৰ্ব লাগে যে। ইয়াত ভাৰ্ব আছে ভিজিটেড। ইয়াত ভাৰ্ব আছে লাৰ্ণিং। ইয়াত ভাৰ্ব আছে কেম, চিধাই আছে হিৰ পাছতে। তাৰপিছতে অবজেক্ট। অবজেক্টৰ বা কমপ্লিমেণ্ট বুলি ক'ব পাৰি আমি। অব্লিক অসমীয়া হৈ আছিল। এতিয়া এইখিনি হ'ল এছাৰটিভ চেণ্টেন্স, বৰ্ণনামূলক বাক্য। মূল কথাটো কি? যে যিকোনো কথা বৰ্ণনা কৰিব। আৰু ফৰ্মুলা হ'ল এইটো যে ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। ছাবজেক্টটো প্ৰথমতে থাকিবই, তাৰপিছত ভাৰ্ব কৰিবই। এইটো হ'ল ইম্পেৰেটিভ চেণ্টেন্সৰ ফৰ্মুলা। তাৰপিছত আহিলে ইণ্টাৰগেটিভ চেণ্টেন্স, প্ৰশ্নবোধক বাক্য। প্ৰশ্নবোধক বাক্য কাক বোলে? যিবোৰ বাক্যই যিকোনো ধৰণৰ প্ৰশ্ন কৰে তাকে ইণ্টাৰগেটিভ চেণ্টেন্স, অসমীয়াত প্ৰশ্নবোধক বাক্য বোলে। বাক্যটোৱে কৈ দিছে আমাক যে যিকোনো ধৰণৰ প্ৰশ্ন হ'লেই হ'ল। তই ভাত খালি নে বুলি ক'লেও প্ৰশ্ন, তই কলৈ যাৱ বুলি ক'লেও প্ৰশ্ন, তোমালোকে গঁড় দেখিছানে বুলি ক'লেও প্ৰশ্ন, তোমালোকে গঁড় ক'ত দেখিছিলা বুলি ক'লেও প্ৰশ্ন। যিকোনো ধৰণৰ প্ৰশ্ন হ'লেই হ'ল। তেতিয়াহ'লে আমি এটা কথা গম পাইছোঁ কি? ইণ্টাৰগেটিভ চেণ্টেন্স মানেই কুৱেশ্যন। ইণ্টাৰগেটিভ চেণ্টেন্স মানেই এনি কুৱেশ্যন, যিকোনো ধৰণৰ প্ৰশ্ন। There are 3 types of question. অসমীয়াটো লিখি থকা নাই আৰু বুজিয়ে পাইছা চবেই যে 3 ধৰণৰ কুৱেশ্যন আছে। তাৰমানে 3 ধৰণৰ কুৱেশ্যন মানে কি? কুৱেশ্যন মানে ইণ্টাৰগেটিভ চেণ্টেন্স।
তেতিয়াহ'লে তিনি ধৰণৰ কুৱেশ্যন আছে মানে তিনি ধৰণৰ ইণ্টাৰগেটিভ সেন্টেন্স আছে। সেইকেইবিধ কি? এই তিনিবিধ yes no কুৱেশ্যন, WH কুৱেশ্যন, টেক কুৱেশ্যন। এই তিনি প্ৰকাৰৰ প্ৰশ্নই আছে। যিমানেই বাক্য নাথাকক কিয় প্ৰশ্ন আছে তিনি প্ৰকাৰৰ। এই তিনি প্ৰকাৰটো কি? one after another, yes no। yes no অৰ্থ কোনে বুজি নাপাওঁ যে যিবিলাক কুৱেশ্যনৰ, যিবিলাক প্ৰশ্নৰ, যিবিলাক ইণ্টাৰগেটিভ সেন্টেন্সৰ এনচাৰটো শ্বৰ্টলি yes বা নোত দি দিব পাৰি। বোলে তুমি ভাত খালানে? বোলে yes। have you taken your meal? yes বুলি কৈ দিব পাৰে যদি খালে। যদি নাই কোৱা no। দীঘলকে নকলেও হ'ব, কলেও কথা নাই। যে যিবিলাক কুৱেশ্যনৰ উত্তৰ yes বা নোত চমুকৈ দি দিব পাৰি সেইবিলাকক yes no কুৱেশ্যন বোলে। আৰু যিবিলাক কুৱেশ্যনত কুৱেশ্যন ৱৰ্ড থাকে, এই যে কুৱেশ্যন ৱৰ্ড আছে আমাৰ, কুৱেশ্যন ৱৰ্ড যে আমাৰ আছে, কি আছে কুৱেশ্যন ৱৰ্ড? কুৱেশ্যনত 9টা কুৱেশ্যন ৱৰ্ড আছে আমাৰ। কুৱেশ্যন ৱৰ্ড কেইটা আছে আমাৰ? 9টা আছে। কি? হোৱাট, হুৱেৰ, হুৱেন, চবৰে যে আৰম্ভণিত, চবৰে আৰম্ভণিত কি আছে? চবৰে আৰম্ভণিত WH। হোৱাট, WH, হুৱেৰ, WH, হুৱেন, WH, হাউ, হাউটোত মাত্ৰ নাই। হাউটোত নাই কি কথাটো গম পাইছা না? হাউটোত নাই HOW, হাউ। এই হাউটোত WH টো নাই, H টো আছে, W টো নাই। যদি হাউটো আমি এনেকৈও লিখিলোহেঁতেন WHO, এইটো আমি হাউ বুলিয়েই পঢ়িব লাগিলেহেঁতেন। এইটো হু বুলি পঢ়িব নোৱাৰো। এইটো কি বুলি পঢ়িব লাগিলেহেঁতেন? হাউ বুলিয়ে পঢ়িব লাগিলেহেঁতেন। গতিকে WH কুৱেশ্যন মানে কোনবিলাক কুৱেশ্যন? তেতিয়াহ'লে WH কুৱেশ্যন মানে কোনবিলাক কুৱেশ্যন? যে যিবিলাক কুৱেশ্যনত কুৱেশ্যন ৱৰ্ড থাকে, এই হোৱাট, হুৱেৰ, হুৱেন, হুৱাই, এই 9টা যে আছে বুলি ক'লো কুৱেশ্যন ৱৰ্ড, এই কুৱেশ্যন ৱৰ্ড থকা প্ৰশ্নবিলাকক WH কুৱেশ্যন বুলি কোৱা যায়। when, where, who, whom, whose, which, তেনেকৈ কৰি এই 9টা কুৱেশ্যন ৱৰ্ড যিবিলাক প্ৰশ্নত থাকে তাক WH কুৱেশ্যন। আৰু টেক কুৱেশ্যন, টেক কুৱেশ্যন কি? যে এছাৰ্টিভ সেন্টেন্সৰ পাছত যদি চমু প্ৰশ্ন লাগি থাকে, সেইবিলাকক কি বুলি কোৱা যায়? টেক কুৱেশ্যন বুলি কোৱা যায়। ধৰা মই ভাত খালো, বোলে নাখালো নে বুলি সুধে। এই নাখালো নেটোত প্ৰশ্ন হৈ গৈছে গোটেইটো। মই ভাত খালো কমা এটা দি বোলে নাখালো নে, এই নাখালো নেটোৰ কাৰণে কি হৈ গৈছে? এইটো এটা টেক কুৱেশ্যন হৈছে। যে এছাৰ্টিভ সেন্টেন্সৰ পাছত যদি চমু প্ৰশ্ন লাগি থাকে তাক টেক কুৱেশ্যন বুলি কোৱা যায়। এতিয়া আমি ডিটেইলছত yes no কুৱেশ্যন আলোচনা কৰিম। yes no কুৱেশ্যন আমি গমেই পাইছো, যাৰ উত্তৰটো yes বা not চমুকৈ দি দিব পাৰি। এতিয়া আমি এই আগত যে লিখিছিলো এই বাক্যকেইটা, এছাৰ্টিভ বাক্যকেইটা, সেইকেইটা মই লিখি লৈ তাৰে yes no কুৱেশ্যনটো বনাই দিছো। I am a boy আগত লিখা আছিলে এছাৰ্টিভত, মই এটা ল'ৰা, এইটোতো এছাৰ্টিভ সেন্টেন্স। I am a boy, এইটো এটা assertive sentence. I am a boy, assertive sentence. এই assertive sentence টো yes no question বনালে কি হয়? এই auxiliary verb টো আগলে লৈ গলে, subject কৈ আগত লৈ গলে কি হৈ যায়? yes no question বিলাক বনাব পাৰি। am to auxiliary verb, auxiliary verb মোৰ বেলেগ ভিডিও আছে, সেইটো ভালকে চাই ল'বা। auxiliary verb যদি কাৰোবাৰ বিশদ জ্ঞান নাই তেতিয়াহ'লে auxiliary verb খিনি যদি
ডিটেইলছত জানিব বিচাৰা তেতিয়াহ'লে সেইটো ভিডিঅ' চাই ল'বা। এই এমটো আগলৈ লৈ গৈছে মানে, নতুবা আই এম, এই এমটো যদি এইখিনিলৈ লৈ যাওঁ এই বাক্যটোৱে হৈ আছে। আই আছে, এমটো এইখিনিলৈ লৈ গ'লো, এমটো আইৰ পাছলৈ লৈ গ'লো, তেতিয়া এই বাক্যটো ওলাই যাব, এছাৰেটিভে হৈ থাকিব। গতিকে য়েছ ন' এছাৰেটিভ চেণ্টেন্সবিলাকৰ পৰা য়েছ ন' কুৱেশ্যনটো কেনেকৈ বনায়, মাত্ৰ অক্সিলাৰী ভাৰ্বটো আগলৈ দি দিলেই এছাৰেটিভ চেণ্টেন্সৰ ঠাইত য়েছ ন' কুৱেশ্যন হৈ যায়, ইণ্টাৰগেটিভ হৈ যায়। য়েছ ন' কুৱেশ্যন কেনেকৈ হয়, এছাৰেটিভ চেণ্টেন্সটোৰ পৰা অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগলৈ লৈ যাব লাগে। এইটো সাধাৰণ কথা। এইটো আকৌ ইউ আৰ এ গাৰ্লটো কি কৰিলোঁ, আৰটো আগলৈ লৈ ল'লোঁ। আৰটো এইটো কেপিটেল হ'ল, বাক্যৰ আৰম্ভণি, এইটো সাধাৰণ কথা, সকলোৱে জানে। তেতিয়াহ'লে আৰ ইউ এ গাৰ্ল, তুমি এজনী ছোৱালী নে, মই এটা ল'ৰা নে, সি নিজে নাজানে, সুধিছে যেনিবা, কথাটো কৈছে। উই লাভ আৱাৰ কাণ্ট্ৰি, এইটো অকণমান ভালকৈ চাব লাগিব। অক্সিলাৰী ভাৰ্বটো আগলৈ নিবলৈ উই লাভ আৱাৰ কাণ্ট্ৰিত কি নাই, অক্সিলাৰী ভাৰ্ব নাই। 24টা অক্সিলাৰী ভাৰ্ব আছে, সেই 24টা অক্সিলাৰী ভাৰ্বৰ ভিতৰত এটাও অক্সিলাৰী ভাৰ্ব ইয়াত নাই। য'ত অক্সিলাৰী ভাৰ্ব নাথাকে তাত কি কৰিব লাগে, ডু, ডাজ আৰু ডিডৰ সহায় ল'ব লাগে। ইয়াতে এইটো প্ৰেজেণ্ট ইনডেফিনিটত ডুৰ সহায় ল'ব লাগে। ডু উই লাভ আৱাৰ কাণ্ট্ৰি, তেতিয়া কুৱেশ্যন মাৰ্ক দিব পৰা অধিকাৰ আহি গ'ল যে আমি আমাৰ দেশক ভাল পাওঁনে, আমি আমাৰ দেশক ভাল পাওঁ, আমি আমাৰ দেশক ভাল পাওঁনে। এইটোও বাক্য ওপৰত আছিলে এছাৰেটিভত, দ্য প্ৰাইম মিনিষ্টাৰ ভিজিটেড আছাম লাষ্ট মান্থ। ভিজিটেড পাষ্ট ইনডেফিনিট টেন্স, পাষ্ট ইনডেফিনিট টেন্সত ডিডৰ সহায় ল'ব লাগে। ইয়াতো অক্সিলাৰী ভাৰ্ব নাই নহয়, দ্য প্ৰাইম মিনিষ্টাৰ ছাবজেক্ট, এইটো চিধা চিধি মেইন ভাৰ্ব, অক্সিলাৰী ভাৰ্ব নহয়। গতিকে আগলৈ নিবলৈ অক্সিলাৰী ভাৰ্বটো নাই ইয়াত, নাই কাৰণে কি কৰিলোঁ, ডিডৰ সহায় লৈ ডিড দ্য প্ৰাইম মিনিষ্টাৰ ভিজিট, এইটো ভিজিটেড আছিলে, ভিজিট কিয় হ'ল সেইটো লক্ষ্য কৰিবা। জনাবিলাকে জানাই, নজনাবিলাকে ভালকৈ মন কৰিবা। এই যে ডিডৰ সহায় ল'লোঁ, ডুৰ পাষ্ট টেন্স ফৰ্মটোৱে ডিড, সেইকাৰণে ডিডৰ সহায় লোৱাৰ কাৰণ এইটো ভিজিটেড হৈ নাথাকিলে ভিজিট আছাম লাষ্ট মান্থ। ঠিক আছে। তাৰপিছত এইটো বাক্যও তাত আছিলে, উই হেভ বিন লাৰ্ণিং ইংলিছ গ্ৰামাৰ। ইয়াত অক্সিলাৰী ভাৰ্ব ধুনীয়াকৈ আছে, এম ইজ আৰ, ৱাজ আৰ, হেভ হেজ হেড, অক্সিলাৰী ভাৰ্ব সেইখিনি। এই হেভটো আগত লিখিছোঁ মাত্ৰ, তাৰ বাদে যে হেভটো আগলৈ লৈ গৈছোঁ, হেভ উই বিন লাৰ্ণিং ইংলিছ গ্ৰামাৰ, হেভ উই বিন লাৰ্ণিং গ্ৰামাৰ। হি কেম হিয়াৰ য়েষ্টাৰডে, ইয়াতো নাই অক্সিলাৰী ভাৰ্ব, কেম মেইন ভাৰ্বটো আছে অকল। ইয়াতো কেমটো পাষ্ট টেন্স ফৰ্ম, গতিকে ডিডৰ সহায় ল'লোঁ। ডিড হি কাম হিয়াৰ য়েষ্টাৰডে। অ'কে, ভেৰি ইজি। এছাৰেটিভ চেণ্টেন্সবিলাকেই ইণ্টাৰগেটিভ চেণ্টেন্স হৈ পৰে, য়েছ ন' কুৱেশ্যন বনি যায়, যদিহে আমি অক্সিলাৰী ভাৰ্বটো মাত্ৰ আগলৈ দিম। তাৰপিছত আহিলে WH কুৱেশ্যন, তাৰমানে হোৱাট, when, where, who, whose, which, এইবিলাক বাক্যৰে থকা প্ৰশ্ন। হোৱাট কি, when কেতিয়া, হোৱাট কি। We are playing cricket, this is assertive sentence, subject, verb, object. তাৰে এই আৰটো উলিয়াই দিয়ে, এইটো য়েছ ন' কুৱেশ্যন বনালোঁ, অলপ আগত শিকিছোঁ য়েছ ন' কুৱেশ্যন এইখিনি। উই আৰ প্লেয়িং, উই আৰটো এইখিনিত আছিলে, আমি উলিয়াই লৈ গৈছোঁ আগলৈ। আৰ উই প্লেয়িং ক্ৰিকেট, কি হ'ল, আমি ক্ৰিকেট খেলি আছোঁ, সেইটো আৰটো আগলৈ লৈ যোৱাৰ লগে লগে খেলি আছোঁ নে হৈ পৰিলে। তাৰ পাছত কি হ'ল, হোৱাট আৰ উই প্লেয়িং, আমি কি খেলি আছোঁ। এটা কথা লক্ষ্য কৰিবা, এই হোৱাটটো যদি নাথাকে, তথাপিও কিন্তু এইটো কুৱেশ্যনেই হৈ থাকে, ইণ্টাৰগেটিভে হৈ থাকে। আৰ উই প্লেয়িং থাকিব, হোৱাটটো নাই,
হা মই সিলেক্ট কৰি দিছো মানে নাই বুলি ধৰি লোৱা তেতিয়া কি হ'ব are we playing তাৰমানে we are playing মেইন বস্তুটো হা WH কুৱেশ্যন বিলাকৰ কুৱেশ্যন ৱৰ্ডটো উঠাই দিলেও বাকী ডখৰ প্ৰশ্ন হৈয়ে থাকিব লাগিব তেতিয়া যেনিবা yes no কুৱেশ্যন হৈ থাকিব ভালকে মন কৰিবা কথা ইয়াত যদি when টো উঠাই দিওঁ তেতিয়াহ'লে did he come here তেওঁ ইয়ালৈ আহিছিল নে when টো লগাই দিলো কি হৈ পৰিলে তেওঁ ইয়ালৈ কেতিয়া আহিছিলে এইটো নাইকিয়া কৰিলো are we playing আমি খেলি আছো নে লগাই দিলো what are we playing আমি কি খেলি আছো do we love আমি ভাল পাওঁ নে কি ভাল পাওঁ কি কথা নাই আৰু যেনিবা ছুটি বাক্য do we love আমি ভাল পাওঁ নে what do we love আমি কি ভাল পাওঁ do we love হোৱাৰ কাৰণ ইয়াতো অক্সিলাৰী ভাৰ্ব নাছিলে doৰ সহায় ললো ইয়াত অক্সিলাৰী ভাৰ্ব নাছিলে didৰ সহায় ললো ইয়াত অক্সিলাৰী ভাৰ্ব আৰটো আছে আৰটো আগলৈ দি দিলো এইটো didৰ সহায় লোৱাৰ কাৰণে ইয়াত এইটো বাক্যত didৰ সহায় লোৱাৰ কাৰণে কি হ'ল did he came নহৈ পেলাই কাম হ'ল যেনেকৈ আগৰটোত আছিলে কোনোবা এটা কি আছিলে did he come এইটো আছিলে did the prime minister visited নহৈছিলে ঠিক আছে ভিডিঅ' দীঘলীয়া হোৱাৰ কাৰণে আজিলৈ ইমানতে সামৰিছোঁ পিছৰটো পাৰ্টত আমি সেন্টেন্সৰ বাকী কিটা প্ৰকাৰ আলোচনা কৰিম ধন্যবাদ